নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHSৰ BSc নাৰ্ছিং কৰ্চৰ কাৰণে এডমিট কাৰ্ড মুকলি হৈ গ'ল। তো ইয়াৰে এন্ট্ৰেন্স এক্সামটো 22 জুন তাৰিখে আছে। তো বহুতে ভাল খবৰ। তো BSc নাৰ্ছিঙৰ এডমিট কাৰ্ডখন এতিয়া অফিচিয়েলি মুকলি হৈ গ'ল। তো এই ভিডিঅ'টোত ইয়াৰে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব সকলোবিলাক প্ৰচেছ আপোনালোক দেখাম। তো ষ্টেপ বাই ষ্টেপ প্ৰচেছবিলাক থাকিব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো এডমিট কাৰ্ড ডাউনলোড কৰাৰ বাহিৰেও কিছুমান এক্সট্ৰা আপোনালোকক এডিশ্যনেল ইনফৰমেশ্যনো দিম, সেইবিলাকো আপোনালোকে চাই ল'ব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো আপোনালোকে ইয়াৰে এডমিট কাৰ্ডখন SSUHSৰ অফিচিয়েল ৱেবছাইট SSUHS.in ৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আমাৰ লিংকৰ থ্ৰু দিও ডাউনলোড কৰিব পাৰিব। তো আমাৰ লিংকৰ পৰা আপোনালোকে ডাইৰেক্টলি SSUHSৰ অফিচিয়েল ৱেবছাইটৰ এডমিট কাৰ্ডৰ লিংকলৈকে ৰিডাইৰেক্ট হ'ব পাৰিব। তো এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনৰ কমেণ্ট বক্সত দিয়া আছে। তো ডাউনলোড এডমিট কাৰ্ড বুলি দিয়া থাকিব, তাত ক্লিক কৰিব লাগিব। তো তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিব। তো ইউনিভাৰ্চিটি নেম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায়। তো এক্সামটো 22 জুন তাৰিখ। বাকী আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব, ইয়াতে ইম্পৰ্টেণ্ট লিংক বুলি এটা ছেকশ্যন আছে। তো ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত ক্লিক কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে ডাইৰেক্টলি ইয়াতে ফ'ল' ষ্টেপ, তো ষ্টেপ বাই ষ্টেপ ফ'ল' দিয়াই আছে ষ্টেপটো। তো তাৰে পৰা আপোনালোকে চাই ল'ব পাৰিব। আপোনালোকে ডাইৰেক্টলি ইয়াতে ক্লিক কৰিব পাৰিব, ইয়াতে ক্লিক কৰিব পাৰিব। তো ইয়াতে এটা ষ্টেপ বেছি হৈ যায়, কিন্তু তলৰ ফালে যিটো ইয়াতে ইম্পৰ্টেণ্ট লিংক আছে তাত আপোনালোকৰ ইজি হৈ যাব। ইয়াতে ডাউনলোড এডমিট কাৰ্ড বুলি দিয়া আছে, ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। তো ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত এইটো পেজলৈ ৰিডাইৰেক্ট হ'ব। তো এইটো পেজলৈ ৰিডাইৰেক্ট হোৱাৰ পিছত ইয়াতে আপোনালোকৰ ইউজাৰ নেম বা এপ্লিকেশ্যন নং আছে আৰু পাছৱৰ্ড আছে। তো ইয়াতে আপোনালোকে এপ্লিকেশ্যন নংটো আপোনালোকৰ দিব লাগিব। ইয়াতে এপ্লিকেশ্যন নংটো BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন নংটোৱে দিব লাগিব আৰু ইয়াতে পাছৱৰ্ডটো দিব লাগিব। তো তাৰপিছত লগইন অপশ্যনত ক্লিক কৰিব লাগিব। আৰু আপোনালোকে যদি পাছৱৰ্ডটো পাহৰি গৈছে তেনেহ'লে ফৰগট পাছৱৰ্ডৰ পৰা পাছৱৰ্ডটো আপোনালোকে চাই ল'ব পাৰিব। তো বহুতৰ কি হয়, এপ্লিকেশ্যন নং বা পাছৱৰ্ডটো পাহৰি যায়। তো সেইকাৰণে আপোনালোকে এপ্লিকেশ্যন নং বা পাছৱৰ্ডবিলাক আপোনালোকৰ লিখি থৈ দিব লাগে। আৰু যদি আপোনালোকৰ বহুতখিনি ট্ৰাই কৰাৰ পিছতো ইয়াতে লগইন হোৱা নাই, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে SSUHSৰ হেল্পলাইন নং নহ'লে ডাইৰেক্ট শ্ৰীমন্ত শংকৰদেৱ হেল্থ ছায়েন্সৰ অফিচত গৈ কিনে কণ্টেক্ট কৰিব। যদিহে আপোনালোকে বহুতবাৰ চেষ্টা কৰাৰ পিছত হয়, তেতিয়াহে হয়তো অপশ্যনৰ কথা কৈছোঁ। এনে নৰ্মেলি এপ্লিকেশ্যন নংটো যিমান পাৰে বিচাৰিব, নেক্সট ফৰগট পাছৱৰ্ড মাৰি আপোনালোকে ট্ৰাই কৰি চাব। তাৰপিছত আপোনালোকে এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ইয়াতে এপ্লিকেশ্যন ফৰ্ম তলৰ ফালে ইয়াতে হোমৰ তলত আপোনালোকৰ এডমিট কাৰ্ড অপশ্যনটো আছে। তো ইয়াতে আপোনালোকে এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। তো লগইন কৰাৰ পিছত এনেকুৱা ধৰণে আহিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নং আহি যাব। নেক্সট ইয়াতে আপোনালোকৰ নেম, ডেট অফ বাৰ্থ, এড্ৰেছ এইবিলাক আহিব। নেক্সট ইয়াতে আপোনালোকে এডমিট কাৰ্ড অপশ্যন এটা দেখা পাইছে। তো এই এডমিট কাৰ্ড অপশ্যনত ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এডমিট কাৰ্ড বুলি ওপৰত লিখা আছে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কৰ্চ বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট এনেকৈ লিখা আছে। তো ইয়াৰে যিখিনি ডিটেইলছ আছে এইখিনি প্ৰাইভেচিৰ কাৰণে আমি ব্লাৰ কৰি দিছোঁ। বাকী ইয়াতে আপোনালোকৰ ৰোল নং দিয়া আছে, এপ্লিকেশ্যন নং, নেক্সট ইয়াতে এইবিলাক ডিটেইলছ দিয়া আছে। তো আপোনালোকে তাত এক্সাম চেণ্টাৰটো চেক কৰি ল'ব। তো কাৰ ক'ত এক্সাম পৰিছে, নেক্সট এনেকৈ তলৰ ফালে ইয়াতে ডিটেইলছবিলাক দিয়া থাকিব। তো আপোনালোকে ডিটেইলছবিলাক চেক আউট কৰি ল'ব। তো আপোনালোকে এনেকৈ SSUHSৰ ৱেবছাইটৰ পৰা বা আমাৰ ৱেবছাইটৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো ডাইৰেক্ট SSUHSৰ ৱেবছাইটত গ'লেও আপোনালোকে পাই যাব। নেক্সট আপোনালোকক কিছুমান ইনষ্ট্ৰাকশ্যন আগতীয়াকৈ দি দিওঁ। তো যেতিয়া আমি অৱশ্যে পিছত আৰু ভালকৈ ইনষ্ট্ৰাকশ্যনৰ ভিডিঅ' বনাম, OMR ফিল আপ কেনেকৈ কৰিব এই সকলোবিলাকৰ ভিডিঅ' আপোনালোকক বুজাম। তো যদি আপোনালোকে BSc নাৰ্ছিং বা পেৰামেডিকেল কৰ্চৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰিব। এই ই বুকত 4000+ MCQ উইথ এনচাৰ পাব। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰ MCQ উইথ এনচাৰ পাব। তো লগতে আমাৰ মক টেষ্ট চিৰিজটো ল'ব পাৰিব। তো মক টেষ্ট চিৰিজটোত 5খন চেম্পল পেপাৰ আৰু প্ৰত্যেকটো চেপ্টাৰৰ পৰা 20টাকৈ কুৱেশ্যন আছে। তো যিটো ই বুকটো আছে, ই বুকটো PDF ফৰ্মেটতে আছে। তো আপোনালোকে PDF ফৰ্মেটত ই বুকটো পাব। আৰু মক টেষ্ট চিৰিজটো আপোনালোকে ৱেবছাইটত এটেণ্ড কৰিব লাগিব। তো মক টেষ্ট চিৰিজৰ এক্সাম্পল বা ফ্ৰী মক টেষ্ট চিৰিজৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। তো এক্সামলৈ বেছি দিন নাই, মাজত 10টা দিন আছে। তো আপোনালোকে আমাৰ হোৱাটছএপত কণ্টেক্ট কৰি ই বুকখন লৈ লওক। তো এতিয়া জাষ্ট নৰ্মেল কিছুমান এনে ইনষ্ট্ৰাকশ্যন দি থৈ দিওঁ। তো আপোনালোকে যিখন এডমিট কাৰ্ড আছে, এই এডমিট কাৰ্ডখনৰ 2-3 কপিমান কালাৰ পেন ওলাই থৈ দিব।
তো যদি কিছুমানৰ এখন পেজ হৈছে তেনেহ'লে সেই এখন পেজ ঠিকে আছে, যদি কিছুমানৰ দুখন পেজ আছে মানে দুটা পেজ এডমিট কাৰ্ডখন দুটা পেজ ওলাইছে তেনেহ'লে সেই দুখনে লাগিব আৰু আপোনালোকে লিগেল ফৰ্মেটত ওলালে ভাল হ'ব। তো এইটো কম্পিউটাৰৰ ধৰক লিগেল ফৰ্মেট বুলি ক'লে এটা পেজতে আহি যাব পাৰে, তো আমি আপোনালোকে এইবিলাক চাই ল'ব। তো এডমিট কাৰ্ডখনটো এণ্ট্ৰেন্স এক্সামত এখনেই নিব লাগে, কিন্তু দুখন তিনিখনৰ কথা কিয় ক'লো, তো কিবা কাৰণত আপোনালোকৰ এখন এডমিট কাৰ্ড কেতিয়াবা ভুল হৈ গ'ল বা কেতিয়াবা মানে লেতেৰা হৈ গ'ল বা বেয়া হৈ গ'ল, তো নেক্সট যিখন অপশ্যনেল এডমিট কাৰ্ড থাকিব সেইখন আপোনালোকে ইউজ কৰিব পাৰিব। সেইকাৰণে 2-3 কপিমান এডমিট কাৰ্ড আপোনালোকে কালাৰ প্ৰিণ্ট কৰি থৈ দিব। তো এক্সাম চিটি ইয়াতে দিয়া আছে, তো আপোনালোকৰ কাৰ ক'ত এক্সাম চেণ্টাৰ পৰিছে সেইটো কমেণ্ট কৰি জনাব। নেক্সট এক্সাম পেটাৰ্ণ, তো এক্সাম পেটাৰ্ণ কি কুৱেশ্যন আহিব বা কুৱেশ্যনবিলাক ক'ৰ পৰা আহিব, তো কুৱেশ্যনবিলাক ক্লাছ 11 আৰু 12 দুয়োটাৰ পৰা আহিব। তো চিলেবাছৰ ভিডিঅ' অলৰেডি দিয়া আছে, আপোনালোকে চিলেবাছৰ ভিডিঅ' চেনেল পেজত গৈ চাই ল'ব পাৰিব। তো ফিজিক্সৰ পৰা 25টা কুৱেশ্যন আহিব, 25 মাৰ্ক থাকিব, এটা কুৱেশ্যন 1 মাৰ্ক কয়। কেমেষ্ট্ৰিৰ পৰা 25টা কুৱেশ্যন আহিব, 25 মাৰ্ক থাকিব। নেক্সট বায়'লজি, তো বায়'লজিত জুলজি আৰু বটানী দুটা কম্বাইন আছে, তো বায়'লজিৰ পৰা 25টা কুৱেশ্যন 25 মাৰ্ক। নেক্সট ইংলিছৰ গ্ৰামাৰ পৰ্চন আহিব, তো গ্ৰামাৰৰ পৰা 25টা কুৱেশ্যন আৰু 25 মাৰ্ক, টোটেল 100টা কুৱেশ্যন থাকিব, 100 মাৰ্ক। নেক্সট এটা কুৱেশ্যনবিলাকৰ টাইপ, তো কুৱেশ্যনবিলাক মাল্টিপল চইচ কুৱেশ্যন MCQ কুৱেশ্যন আহিব, টোটেল কুৱেশ্যন 100টা থাকিব, 100 মাৰ্ক থাকিব। এক্সামৰ টাইম থাকিব 2 ঘণ্টা আৰু এক্সামৰ মিডিয়াম কি মিডিয়ামত কুৱেশ্যন পেপাৰখন আহিব, তো বহুতে এইটো কুৱেশ্যন সোধে আৰু আমি বহুতকেইটা ভিডিঅ'ত ইয়াৰে এক্সাম মিডিয়াম এইবিলাকৰ কথা অলৰেডি কৈ দিছোঁ। এক্সামৰ মিডিয়াম তো আছামিছ আৰু ইংৰাজী দুয়োটা মাধ্যমতে ইয়াৰে কুৱেশ্যন পেপাৰখন আহিব আৰু নিগেটিভ মাৰ্ক নাথাকে। তো নেক্সট এনে জাষ্ট এক্সামৰ দিনা কি নিব লাগিব, তো সেইটো জনাই দিওঁ। প্ৰিণ্টেড এডমিট কাৰ্ড, যিখন এডমিট কাৰ্ড আছে সেইখন আপোনালোকে প্ৰিণ্ট কৰি নিব লাগিব। তো আপোনালোকে এডমিট কাৰ্ডখন SSUHSৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব। কেনেকৈ ডাউনলোড কৰি কৈ দিলোঁ, তো প্ৰিণ্ট ইট ক্লিয়াৰলি, তো আপোনালোকে ক্লিয়াৰ স্পষ্ট যাতে প্ৰিণ্ট হয় তেনেকৈ প্ৰিণ্ট কৰিব। তো এটলিষ্ট 2 কপি ফৰ ছেফটি, এইটো কৈ দিলোঁ। নেক্সট ভেলিড অৰিজিনেল ফটো ID, তো ফটো IDটো আপোনালোকৰ জেৰক্স নহয় অৰিজিনেল লাগিব, যিখন অৰিজিনেল আছে। তো নেক্সট ইয়াতে কি লাগিব, যিকোনো এখন হ'লে হ'ব, আধাৰ কাৰ্ডখন হ'লে হৈ যাব, কিন্তু এইখন অৰিজিনেল যিখন আধাৰ কাৰ্ড আছে তো সেইখনহে লাগিব, জেৰক্স নহয় বা কালাৰ প্ৰিণ্ট নহয়। নেক্সট ভোটাৰ ID, কোনোবা এখন হ'লে হ'ব, ভোটাৰ ID, আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট চাইজ ফটো। আৰু ইয়াতে আৰু এখন চাৰ্চ কৰিব পাৰে HLCৰ যিখন এডমিট কাৰ্ড আছে অৰিজিনেল, সেইখন আপোনালোকে নিব পাৰে। তো এইখিনিৰ আপোনালোকে নিব পাৰিব। ইয়াৰে মই চাজেষ্ট কৰিম যে আপোনালোকে 2খন ফটো ID লৈ যাব, তো 2খন ফটো ID, কিন্তু এই ফটো ID অৰিজিনেল লাগিব। আধাৰ কাৰ্ডখন নিয়ে, পান কাৰ্ড নিয়ে, আপোনালোকৰ অৰিজিনেল লাগিব। আৰু হয়তো বহুতৰ 18 ইয়াৰ্ছ নহয়, তেওঁলোকৰ ভোটাৰ কাৰ্ড নাথাকে, তো তেওঁলোকে আধাৰ কাৰ্ড আৰু যিখন মেট্ৰিকৰ এডমিট কাৰ্ড আছে সেইখনে চাজেষ্ট কৰিম। ইয়াতে লিখাই আছে ফটো কপিজ, স্কেন কপিজ এণ্ড ডিজিটেল ID উইল নট বি একচেপ্টেড, মানে অৰিজিনেল লাগিব। আপোনালোকৰ জেৰক্স কৰা, স্কেন কপি বা ডিজিটেল ID এইবিলাক নহ'ব, আপোনালোকৰ ডাইৰেক্ট যিখন অৰিজিনেল আধাৰ কাৰ্ড থাকে সেই অৰিজিনেল আধাৰ কাৰ্ডখন সেনেকৈ লৈ যাব। নেক্সট ইয়াতে এক্সাম ডেস্ক ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে। ইনষ্ট্ৰাকশ্যনখিনি আমি ভালকৈ কৈ দিম বুলি ক'লোঁ, ইয়াতে জাষ্ট নৰ্মেল ইনষ্ট্ৰাকশ্যন। তো এক্সামত আপোনালোকে 30 to 45 মিনিট আগতে পোৱাকৈ যাব। তো এক্সামত আপোনালোকে মোবাইল ফোন, স্মাৰ্ট ৱাটচ, কেলকুলেটৰ, নোটছ, বুক এইবিলাক নিব নোৱাৰে। তো এক্সাম হলৰ ভিতৰত এইবিলাক নিব নোৱাৰে। নেক্সট ইনভিজিলেটৰে কিছুমান ইনষ্ট্ৰাকশ্যন দিব বা এডমিটত যিবিলাক ইনষ্ট্ৰাকশ্যন আছে আপোনালোকে ফ'ল' কৰিব লাগিব। নেক্সট আপোনালোকে কিছুমান মেল প্ৰেক্টিচ নকৰিব আৰু ভেৰিফাই ইউৰ এডমিট কাৰ্ড এণ্ড ID বিফৰ এণ্টাৰিং দ্য এক্সাম হল। তো আপোনালোকৰ এক্সাম হলত যোৱাৰ আগতে আপোনালোকৰ এডমিট কাৰ্ডখন বা IDখন বেগত আছে নে নাই সকলোবিলাক চেক কৰি ল'ব। আৰু পাৰিলে আপোনালোকে এক্সামৰ যিটো এক্সাম হল আছে বা এক্সাম য'তে পৰিছে সেইটো এবাৰ আপোনালোকে গুগলত হওক বা এনেকৈ চেক কৰি ল'ব ক'ত আছে, তো আপোনালোকৰ তেতিয়া গ'লে অসুবিধা নহয়। তো যেতিয়া এক্সাম দিব যাব বিচৰতে অসুবিধা নহয় যাতে। তো বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। তো আপোনালোকে কিবা প্ৰব্লেম পালে আমাক ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।